আৰু মই বৰ্তমান একদম সেউজীয়া পৰিৱেশৰ মাজত আছোঁ দেই। মানে ভিডিঅ'টো এইফালে বনাবলৈ ভাল লাগে, যিহেতু কোনো ইয়াত বাধা বিঘিনি নঘটায়। ঘৰত থাকিলে মানে ধেৰ কোনোবা আহি থাকেতো, সেইকাৰণে এইফালে ভিডিঅ'টো বনাওঁ বেছি ভাল। তো হেই গাইজ, নমস্কাৰ আৰু স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু ব'লক তেনে আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। মানে বিশেষ এটি কাৰণত ভিডিঅ'টি বনাইছোঁ, আপোনালোকে চাব আৰু কমেণ্টত জনাবচোন মানে কথাবিলাক কিমান যুক্তিসংগত। যোৱাকালি আছিলে 4 মে' আৰু আপোনালোকে সকলোৱে যি নিজৰ নিজৰ উপযুক্ত প্ৰাৰ্থীক ভোটদান কৰিছিলে, তাৰ ৰিজাল্টটো আহিলে। ময়ো যিজন প্ৰাৰ্থীক ভোটদান কৰিছিলোঁ ৰিজাল্টটো আহিলে আৰু তেখেতে জিতিছে। আপোনালোকে জনাবচোন আপোনালোকৰ ভোটদান কৰা বহুমূলীয়া ভোটটি যিজন ব্যক্তিক দিছিলে তেখেত জয়ী হৈছে নে নাই। কিন্তু ঘটনাটো হ'ল, মই আজি গৈছিলোঁ, আজি মানে ভোটৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ে ছেকেণ্ড দিন, অৰ্থাৎ আজি 5 মে'। মই গৈছিলোঁ ঘৰৰ কাষতে থকা এখন মেডিকেল কলেজ হস্পিটেলত। তেনেকৈ মানে গৈছিলোঁ আজি এখন মেডিকেল কলেজ এণ্ড হস্পিটেল। তাৰপিছত সৰু বেমাৰ বাৰু, বৰ বেছি ডাঙৰ বেমাৰো নহয়, জ্বৰ চৰ্দি কাহ, চেকআপৰ কাৰণে গৈছিলোঁ। আৰু ভাইৰেল ফিভাৰ বুলি ক'লে, ভাইৰেল মানে হৈ আছে বৰ্তমান জ্বৰ চৰ্দি কাহবিলাক। কিন্তু প্ৰায় 1 ঘণ্টা লাইন লাগিছোঁ টিকেটৰ কাৰণে, প্ৰেছক্ৰিপশ্যন ৰিচিপ্টৰ কাৰণে। প্ৰায় 1 ঘণ্টা লাইন লাগিছোঁ। 1 ঘণ্টা লাইন লগাৰ পিছত যেতিয়া মই মানে পাম আৰু, একজন মানুহ আছিলে মোৰ আগত, যেতিয়া মই ৰিচিপ্টখন পাম আৰু তেতিয়াই ঘটনা এটি হ'ল কি জানে, ছাৰ্ভাৰ ডাউন হ'ল। যিটো পৰ্টেলত মানে চাগে কাম কৰে, তাৰ ছাৰ্ভাৰেই ডাউন। ইমান ডাঙৰ এটি মেডিকেল কলেজ হস্পিটেল, মানুহ তাত ইমান পিছত আকৌ বোলে কয় এতিয়া ছাৰ্ভাৰ নাই। মানে কথাটি কিমান যুক্তিসংগত আপোনালোকে জনাবচোন। মানে ইচ্ছা খং উঠিছিলে, কিন্তু উপায় নাই, যিহেতু স্বাস্থ্যটো বিশেষ মানে মূল্যৱান বস্তু। এতিয়া যদি তাত মই খংৰে দেখালোঁ হয়, হয়তো অলপ অসুবিধা পালোঁ হয় প্ৰেছক্ৰিপশ্যনটো পাবলৈ, ৰিচিপ্টটো পাবলৈ হ'লে। কিন্তু যেনেকুৱা ধৰণৰ তাত মানে ব্যৱস্থাপনা দেখিলোঁ, চৰকাৰে এইবোৰ বস্তুত কিয় গুৰুত্ব নিদিয়ে নাজানো। প্ৰাইভেট হস্পিটেলত গৈ যথেষ্ট টকা পইচা ট্ৰিটমেণ্ট কৰিব পাৰে, কিন্তু এনেকুৱা ব্যৱস্থাপনা এতিয়া বৰ্তমান মানে যেন জিৰ যুগত আৰু তেনেকুৱা টেকন'লজি স্পীডত আগবাঢ়ি আছে, তেনেকুৱা টেকন'লজি নতুন প্ৰত্যেকদিনাই উদ্ভাৱন কৰি আছে। এইটো সময়ত যদি বোলে 1 ঘণ্টা লাইন লগাৰ পিছত ছাৰ্ভাৰ নাই বুলি ক'লে মানে অলপ দুখ লাগে। বা আমিও হিচাপে ভাবোঁ যে আমাৰ অসমখন মানে আজিও যে টেকন'লজিৰ ক্ষেত্ৰত আমি বহু পিছ পৰি আছোঁ, তাৰে এটা সৰু উদাহৰণ। আৰু এনেকুৱা ডাঙৰ কিবা বহুত বেছি আছে, বাকীখিনি নকওঁ। এই আছিলে মানে সৰু এটা আজিৰ অভিজ্ঞতা। গতিকে বৰ্তমান ঘৰতে আছোঁ। জনাবচোন কমেণ্টত, আপোনালোকে এনেকৈ কোনোবা দিনা সমস্যাৰ সন্মুখীন হৈছে নেকি। আৰু এটি কথা এটা ক'বলৈ থাকিয়ে গ'ল, মানে যিসকল কৰ্মচাৰীবিলাক আছে মেডিকেলত, সিহঁতেতো একদম IAS অফিচাৰত DC SP চাগে ডাঙৰ মানুহ বুলি ভাবে নিজকে। মানে যেনেকুৱা ধৰণৰ এটিটিউড, মানে
মই কচম কৈছোঁ নহয় মানে কি ক'ব বাপৰে এনেকুৱা এটিটিউড কি বুলি ভাবে নিজকে নাজানো আৰে ভাই মানুহ এজন গৈছে তাই ভালছে বুজি পোৱা নাই ধুনীয়াছে বুজাই দিয়ক নিশ্চয় বুজি পাব আৰু যিহেতু ইমান ডাঙৰ মেডিকেল কলেজ এণ্ড হস্পিটেল তাত নিশ্চয় মানুহে পাজল হ'ব পাৰে কিন্তু যিসকল কৰ্মচাৰী আছে তাত মানে ক'ব আৰু দেই সিহঁতৰ এটিটিউডবিলাক মানিছোঁ কিন্তু গতিকে বাই বাই জয় হিন্দ জয় ভাৰত